জণ্ডিছৰ লক্ষণে দেখা দিছে নেকি? জণ্ডিছ কিয় হয় জানেনে? অত্যাধিক গৰমত জণ্ডিছ হোৱাৰ আশংকা থাকে। জণ্ডিছে শৰীৰৰ সাংঘাতিক ক্ষতি কৰে। এবিধ ৰোগে মানুহক ভিতৰৰ পৰা দুৰ্বল কৰি তোলে, ফলত আমি কাম কাজ কৰিব নোৱাৰা হওঁ। জণ্ডিছ হলে অকল দৰৱৰ ওপৰতে নিৰ্ভৰ কৰি থকাটো উচিত নহয়। এবিধ ৰোগত আক্ৰান্ত হলে দৰৱ খোৱাৰ উপৰিও কেইটামান নিয়ম মানি চলা দৰকাৰ। উল্লেখ কৰা হল কোনবোৰ নিয়ম মানি চলিলে জণ্ডিছৰ পৰা অলপ হলেও নিৰাময় পাব পৰা যায়। শৰীৰত বিলিৰুবিনৰ যথেষ্ট ভাৰসাম্য নাথাকিলে জণ্ডিছে দেখা দিয়ে। বিলিৰুবিন হৈছে তেজৰ এবিধ বৰ্জ্য পদাৰ্থ, যিটো শৰীৰৰ পৰা ওলাই যাব লাগে। ইয়াৰ বৰণ হালধীয়া আৰু ৰক্তকণিকাৰ পৰা আইৰণ ওলাই যোৱাৰ পাছত ই অৱশিষ্ট অৱস্থাত থাকে। এনে অৱস্থাত ই শৰীৰৰ পৰা ওলাই যাব নোৱাৰে আৰু তেতিয়াই জণ্ডিছ আৰম্ভ হয়। কি কি কৰিব লাগে জণ্ডিছ হলে? জণ্ডিছ হলে দৰৱ খোৱাত অৱহেলা নকৰিব, কিন্তু দৰৱৰ উপৰিও কেতবোৰ ঘৰুৱা উপাদান আছে, যিবোৰৰ জৰিয়তে আমি জণ্ডিছৰ পৰা অলপ হলেও পৰিত্ৰাণ পাব পাৰোঁ। কুঁহিয়াৰৰ ৰস। জণ্ডিছৰ আঁৰত যকৃতৰ বৃহৎ ভূমিকা থাকে। কুঁহিয়াৰৰ ৰসে যকৃতৰ কাম কাজ স্বাভাৱিক হোৱাত সহায় কৰে। লগতে ই বিলিৰুবিনৰ মাত্ৰা কমায় আৰু সঘনাই প্ৰস্ৰাৱ হোৱাত সহায় কৰে। কুঁহিয়াৰৰ ৰসৰ সৈতে সামান্য নেমু ৰস মিহলাই খালে বেছি উপকাৰ পোৱা যায়। আদাৰ ৰস। জণ্ডিছ হলে আদাও ভাল কাম কৰে। আদাই মুখৰ ৰুচি ঘূৰাই অনাত সহায় কৰে। আদাৰ ৰস খুব এটা সোৱাদযুক্ত নহয়, সেয়েহে মৌৰ সৈতে মিহলাই আদাৰ ৰস খোৱা কৰিব পাৰে। গাজৰৰ ৰস। জণ্ডিছ হলে শৰীৰ দুৰ্বল হৈ পৰে, সেয়েহে এনে সময়ত শৰীৰক শক্তি যোগান ধৰাটো অতি দৰকাৰ। গাজৰ থকা ভিটামিনে শৰীৰ শক্তিশালী কৰে, লগতে যকৃতৰ কাম কাজো স্বাভাৱিক কৰি তোলে। অত্যাধিক গৰমত নিতৌ এগিলাচকৈ গাজৰৰ ৰস খাব পাৰিলে ভাল হয়। আনাৰস। আনাৰসে পৰিশোধনৰ কাম কৰে। পূৰ্বে উল্লেখ কৰা হৈছে যে বিলিৰুবিন সঠিকভাৱে দেহৰ পৰা ওলাই নগলে জণ্ডিছ হয়, অৰ্থাৎ তেজ পৰিশোধিত নহলে জণ্ডিছ হ'ব পাৰে। আনাৰসে তেজ পৰিশোধনৰ কাম কৰে। সপ্তাহৰ 3 পৰা 4 দিন আনাৰস খাব পাৰিলে উপকাৰ পোৱা যায়। আমলখি। আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। শৰীৰত ভিটামিন চিৰ প্ৰয়োজন হলে আমলখিৰ পৰা সেই চাহিদা পূৰণ কৰিব পৰা যায়। নিতৌ আমলখিৰ ৰস খাব পাৰিলে ভাল। ভাতৰ সৈতে আমলখি সিজোৱা খাব পাৰে। ডালিম। ডালিমে দেহত তেজ উৎপাদন কৰাত সহায় কৰে। গৰমৰ সময়ত সুস্থ থাকিবলৈ বা তেজৰ ভাৰসাম্য ঠিকে ৰাখিবলৈ ডালিম খাব পাৰে। ডালিমত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট আৰু ছডিয়াম থাকে। এই উপাদানসমূহে জণ্ডিছ নিৰাময় কৰাত সহায় কৰে। লগতে প্ৰচুৰ পৰিমাণে পানী খাওক। শৰীৰ শীতল কৰি ৰাখক। ৰ'দত বাহিৰলৈ নোলাব। নিউজ এক্স ৰিপৰ্ট NDTV।